দুৰ্নীতিগ্ৰস্ত বিষয়ালৈ মুখ্যমন্ত্ৰীৰ তৰত কিয় কি ঘটিছে মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগত অৱসৰৰ পিছতো চকী নেৰে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিষয়াই আয়ুক্ত সচিব চন্দন শৰ্মাৰ কাৰ্যকাল পুনৰ বৃদ্ধি কিমান টকাৰ বিনিময়ত কাৰ্যকাল বৃদ্ধি কৰিলে চন্দন শৰ্মাই আখৰে আখৰে সত্য প্ৰতিপন্ন হল এনভি লাইভৰ বাতৰি যিমানেই দুৰ্নীতি আৰু কেলেংকাৰীত লিপ্ত হ'ব সিমানেই আপোন হ'ব মুখ্যমন্ত্ৰীৰ আপুনি যদি কমিছন গোটোৱাত এক্সপাৰ্ট তেন্তে আপুনি লাভ কৰিব মুখ্যমন্ত্ৰী হিমন্তৰ আশীৰ্বাদ বাৰে বাৰে বৃদ্ধি হ'ব আপোনাৰ চাকৰিৰ কাৰ্যকাল মুখ্যমন্ত্ৰীক কমিছন দিয়ক আৰু অৱসৰৰ পিছতো নিজৰ চকীত বাহাল থাকক এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তথাকথিত স্বচ্ছ নিকা আৰু দুৰ্নীতিমুক্ত প্ৰশাসনৰ প্ৰকৃত ছবি এনভি লাইভৰ পূৰ্বৰ প্ৰতিবেদনতে উল্লেখ কৰা হৈছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা লোক নিৰ্মাণ বিভাগত সংঘটিত হৈছে ইটোৰ পিছত সিটোকৈ কেলেংকাৰী মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত অৱসৰৰ পিছতো লোক নিৰ্মাণ বিভাগত খুটিপুটি বহি থকা আয়ুক্ত চন্দন শৰ্মাৰ নেতৃত্বত এতিয়া একাংশ দালাল ঠিকাদাৰ আৰু অভিযন্তাৰ বাবে সমগ্ৰ বিভাগটোৱে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ বিশেষকৈ লোক নিৰ্মাণ বিভাগৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত আয়ুক্ত সচিব বুলি অভিহিত চন্দন শৰ্মাৰ পৃষ্ঠপোষকতাত বিভাগটোৰ ভিতৰত গঢ়ি উঠিছে এখন বৃহৎ বজাৰ প্ৰাপ্ত অভিযোগ মতে লোক নিৰ্মাণ বিভাগত এটা বঙালী লবিৰ জৰিয়তে এক বৃহৎ কমিছনৰ বজাৰ বহুৱাইছে আয়ুক্ত সচিব চন্দন শৰ্মাই শেহতীয়াকৈ এইগৰাকী চন্দন শৰ্মাৰ চাকৰিৰ কাৰ্যকাল পুনৰবাৰ বৃদ্ধি কৰা হ'ল উল্লেখ্য যে লোক নিৰ্মাণ বিভাগত সকলো কাম কাজ নিয়ন্ত্ৰণ কৰি আহিছে এটা বিশেষ লবিয়ে কোনটো কাম কোনে পাব অথবা কোনটো কামৰ বাবে ঠিকাদাৰে কিমান কমিছন দিব লাগিব সেই সকলোবোৰ নিৰ্ভৰ কৰে শৰ্মা লবি আৰু বাঙালী লবিৰ ওপৰত বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভাগটোৰ মন্ত্ৰী হোৱাৰ পিছৰে পৰা খুটিপুটি বহিছে এই শৰ্মা লবি আনহাতে চন্দন শৰ্মা নামৰ ঘুষখোৰ বিষয়াজনে যেতিয়াৰ পৰা আয়ুক্তৰ চকীত বহিছে তেতিয়াৰ পৰা লোক নিৰ্মাণ বিভাগত চলিছে শৰ্মা লবিৰ দপদপনি মন কৰিবলগীয়া যে ১.৫ বছৰ পূৰ্বে অৱসৰ গ্ৰহণ কৰিব লাগিছিল আয়ুক্ত চন্দন শৰ্মাই কিন্তু শৰ্মা উপাধিৰ হোৱা বাবেই মুখ্যমন্ত্ৰীৰ আত্মীয় বুলি নিজকে জহাই অহা চন্দন শৰ্মাই ইতিমধ্যে কেইবাবাৰো চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰি আহিছে জানিব পৰা মতে আগন্তুক ৪ মাহৰ বাবে পুনৰ বৃদ্ধি কৰা হৈছে এইগৰাকী বিষয়াৰ চাকৰিৰ কাৰ্যকাল প্ৰাপ্ত অভিযোগ মতে এই ৪ মহীয়া কাৰ্যকাল বৃদ্ধি কৰাৰ নামত চন্দন শৰ্মাই বিনিয়োগ কৰিছে এক বৃহৎ অংকৰ ধন লোক নিৰ্মাণ বিভাগৰ ভিতৰুৱা সূত্ৰ এটাই সদৰি কৰা মতে এই ধন সংগ্ৰহৰ বাবে আয়ুক্ত চন্দন শৰ্মাই শৰণাপন্ন হৈছিল এটা বিশেষ লবিৰ উল্লেখ্য যে কিছুদিন পূৰ্বে বিভাগীয়ভাৱে পদোন্নতি লাভ কৰা অধীক্ষক অভিযন্তাসকলক লোভনীয় আৰু পচন্দৰ চাৰ্কুল দিয়াৰ নামত চন্দন শৰ্মাই সংগ্ৰহ কৰিছিল মোটা অংকৰ ধন প্ৰাপ্ত অভিযোগ মতে আয়ুক্ত শৰ্মাৰ নিৰ্দেশত ইতিমধ্যে অভিযন্তাসকলৰ পৰা মোটা অংকৰ ধন সংগ্ৰহত নামি পৰিছিল লোক নিৰ্মাণ বিভাগৰ কুখ্যাত দালাল বিজয় চৰকাৰ আৰু তাপস পাল লোক নিৰ্মাণ বিভাগত চলি থকা এনে কেলেংকাৰীৰ খবৰ লাভ কৰাৰ পিছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইগৰাকী বিষয়াৰ কাৰ্যকাল বৃদ্ধিত কিয় অনুমোদন দিলে তাক লৈ বিভাগটোৰ বাহিৰে ভিতৰে চলিছে ব্যাপক চৰ্চা কথাৰ প্ৰতি দুৰ্নীতি আৰু কেলেংকাৰীৰ বিৰুদ্ধে শ্লোগান দি অহা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ হাতত থকা বিভাগটোত চলি থকা এনে দুৰ্নীতি আৰু দালাল ৰাজৰ বিৰুদ্ধে চকু মুদা কুলিৰ ভাও জুৰিছে কিয় বাৰে বাৰে বৃদ্ধি কৰা হয় চন্দন শৰ্মাৰ কাৰ্যকাল নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ